সো এতিয়া আমি তোমালোকৰ 5 নম্বৰ 14 আমাৰ অধিকাৰ এই পাঠটোৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আমি তোমালোকৰ লগত আলোচনা কৰিম তোমালোকক জনাম উত্তৰবোৰ কিয় হল ঠিক আছে কেনেকৈ হল সকলো কথা সবিশেষ জনাম বুজাই দিম সো তোমালোকে মনোযোগেৰে ভিডিওটো চাবা ইয়াতে কৈছে চোৱা পাহাৰীয়া অঞ্চলত জনবসতি কিয় হেৰেঙা ঠিক আছে জনবসতি হেৰেঙা মানে মানুহৰ সংখ্যা কম তাৰ মানে ঘৰ কম থাকে কত পাহাৰীয়া অঞ্চলত কিন্তু কিয় এটোকে হদিছে ইয়াৰ উত্তৰটো হৈছে তাত পৰিবহন আৰু যোগাযোগ অসুবিধা ঠিক আছে পৰিবহন মানে অহা যোৱা কৰিবৰ কাৰণে ৰাস্তাবোৰ বেয়া থাকে ঠিক আছে যোগাযোগৰ কাৰণে অসুবিধা হয় ঠিক আছে সেই কাৰণে ওকে নেক্সট আহিলে পাহাৰীয়া অঞ্চলৰ ক্ষেত্ৰত তলৰ কোনকেটা উক্তি শুদ্ধ ঠিক আছে পাহাৰীয়া অঞ্চলৰ ক্ষেত্ৰত আমি যদি চাও গছ গছনিৰে ভৰি থাকে হয় পাহাৰীয়া অঞ্চলত গছ গছনিৰে ভৰি থাকে তাছত কৈছে ঠাণ্ডা আৰু বৰফাবৃত এটোটো নহয় ঠাণ্ডা হ'ব পাৰে কিন্তু বৰফাবৃত হৈ নাথাকে পাহাৰত বৰফ নাথাকে মানে সকলো পাহাৰত বৰফ আছে জানো নাই তাছত কৈছে জনবসতি হেৰেঙা হয় মানুহৰ সংখ্যা কম আছে পাহাৰত তাছত বাট পথ সুচল এটো নহয় গতিকে শুদ্ধ কি পালো এ আৰু সি টো পালো সো তলত আমি চাও এ আৰু সি কোনটো এইটো অপচন খ টো শুদ্ধ উত্তৰ ওকে সো নেক্সট আহিলে মৌসুমী বৰুৱাই নতুনকৈ অতি ভিতৰুৱা অঞ্চলৰ এখন বিদ্যালয়ত ওকে সহকাৰী শিক্ষয়িত্ৰী হিচাপে যোগদান কৰে তেওঁ লক্ষ্য কৰে যে বিদ্যালয়খনত লৰাতকৈ ছোৱালীৰ সংখ্যা যথেষ্ট কম ইয়াৰ কাৰণ কি ঠিক আছে ইয়াৰ কাৰণ অভিভাৱকসকলৰ শিক্ষাৰ প্ৰয়োজনৰ প্ৰতি সচেতনতাৰ অভাৱ কাৰণ স্কুলত কি দেখা পালে স্কুলত লৰাৰ সংখ্যা বেছি পালে ছোৱালীৰ সংখ্যা কম পালে কাৰণ এইটো এটা কাৰণ হ'ব পাৰে যে অভিভাৱকসকল মাক দেউতাকসকল তাৰ মানে শিক্ষা কেৱল লৰা সকলেহে যে লব লাগে সেই বুলি ভাবে ছোৱালীয়ে লব নালাগে সেই বুলি ভাবে গতিকে অপচন এইটো বুজাইছে অভিভাৱকসকলৰ শিক্ষাৰ প্ৰয়োজনীয়তাৰ প্ৰতি সচেতনতাৰ অভাৱ তাৰমানে ছোৱালীয়ে যে শিক্ষা লব লাগে সেইটো তেওঁলোকে নাভাবে ঠিক আছে সেইকাৰণে অপচন এইটো শুদ্ধ তাছত আহিলে অঞ্চলটোৰ বাসিন্দাসকল আৰ্থিকভাৱে দুৰ্বল এইটো হ'ব পাৰে টকা পইচা ঠিক আছে তো গাঁও অঞ্চলত কন্যা শিশু কমকৈ জন্ম হেতুটো হ'বই নোৱাৰে বিদ্যালয়ত ছোৱালীৰ বাবে কমকৈ এখন থাকে এইটো নহয় গতিকে শুদ্ধ কি পালো আমি অপচন এ আৰু বি এই দুইটাই শুদ্ধ পালো গতিকে অপচন ক টো শুদ্ধ উত্তৰ ওকে ঠিক আছে সো নেক্সট আহিলে লিংগ বৈষম্য বুলিলে কি বুজা লিংগ বৈষম্য অৰ্থাৎ লিংগ বৈষম্য মানে লৰা আৰু ছোৱালী লৰা আৰু ছোৱালীক বেলেগ বেলেগকে ভবা বা বেলেগ বেলেগকে চোৱা হেতুৱে হৈছে লিংগ বৈষম্য গতিকে ইয়াতে চাও কিনো লিখা আছে কৈছে সুযোগ সুবিধা প্ৰদানত লৰা আৰু ছোৱালীৰ মাজত ভেদাভেদ ৰখা হেতুৱে গতিকে লৰা আৰু ছোৱালীক বেলেগ বেলেগকে ভাবি পেলাই কি কৰা হৈছে সুযোগ আৰু সুবিধাবোৰ বেলেগ বেলেগকে দিয়া হ'ব এইটোৱে বৈষম্য ঠিক আছে এইটোকে সুযোগ সুবিধা প্ৰদানৰ লৰা আৰু ছোৱালীৰ মাজত ভেদাভেদ ৰখাটোকে লিংগ বৈষম্য বুলি কোৱা হয় তাছত কৈছে দেৱশ্ৰী শইকীয়া এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান সেৱক ওকে লিংগ বৈষম্য দূৰ কৰিবলৈ ছাত্ৰীগৰাকীয়ে বিদ্যালয়ত কি পদক্ষেপ ল'ব সো কৈছে যে পাঠসভাত শাৰী পাতোতে লৰাবোৰক আগত থিয় হ'বলৈ দিব এইটো নহয় ঠিক আছে লৰা ছোৱালী বুলি বেলেগকে কৰিলে হেতু লিংগ বৈষম্য হৈ যাব তাৰপিছত কৈছে পাঠসভাত লৰা ছোৱালীৰ সমান অংশ গ্ৰহণ সুনিশ্চিত কৰিব এইটো শুদ্ধ ঠিক আছে এইটো হৈছে তাৰপিছত আহিলে বিদ্যালয় সপ্তাহৰ অৰ্থাৎ খেল ধেমালিৰ কথা কৈছে বিভিন্ন প্ৰতিযোগিতাত লৰা আৰু ছোৱালীৰ সমান অংশগ্ৰহণ সুনিশ্চিত কৰিব এইটো শুদ্ধ তাৰপিছত কৈছে কেৱল ছাত্ৰীসকলকহে বিদ্যালয়ৰ মজিয়া পৰিষ্কাৰ কৰিবলৈ দিব এইটো নহয় গতিকে আমি কোন দুটা শুদ্ধ পালো বি আৰু সি গতিকে বি আৰু সি কোনটো বি আৰু সি এইটো অপচন ক টো শুদ্ধ উত্তৰ ওকে নেক্সট আহিলে শান্তিৰ নোবেল বঁটা লাভ কৰা মালালা ইউছুফজাই কোনখন দেশৰ বাসিন্দা ইয়াৰ উত্তৰটো হৈছে পাকিস্তানৰ বাসিন্দা তাৰপিছত কৈছে শিশুৰ অধিকাৰৰ বাবে সংগ্ৰাম কৰা ভাৰতৰ কৈলাশ সত্যাৰ্থীয়ে 2014 চনত কি বঁটা লাভ কৰিছিল ঠিক আছে নোবেল বঁটা লাভ কৰিছিল দাদা সাহেব ফাল্কে বঁটা লাভ কৰিছিল
জ্ঞানপীঠ বঁটা লাভ কৰিছিল নে ভাৰত ৰত্ন লাভ কৰিছিলে ইয়াৰ উত্তৰটো হৈছে নোবেল বঁটা লাভ কৰিছিলে ওকে সো নেক্সট আহিলো কৈছে যে অসমত কোন তাৰিখে শিশু সুৰক্ষা দিৱস পালন কৰা হয় শিশু সুৰক্ষা দিৱস পালন কৰা হয় 4 মাৰ্চ তাৰিখে তাৰপিছত আহিলে শিশু শ্ৰমিক আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল শিশু শ্ৰমিক আইন প্ৰণয়ন কৰা হৈছিল 1986 চনত ওকে তাৰ পিছতে ওকে তাৰপিছতে শিক্ষাৰ অধিকাৰ আইন কেতিয়া প্ৰণয়ন কৰা হৈছে শিক্ষাৰ অধিকাৰ আইন 2009 চনত প্ৰণয়ন কৰা হৈছিল তাৰপিছত আহিলে শিক্ষাৰ অধিকাৰ আইনে কিমান বয়সৰ শিশুক সামৰি লয় ইয়াৰ উত্তৰটো হৈছে 6 ৰ পৰা 14 বছৰ বয়সৰ শিশুক সামৰি লয় ওকে নেক্সট আহিলে শিক্ষাৰ অধিকাৰ আইনৰ মুখ্য উদ্দেশ্য কি ইয়াৰ মুখ্য উদ্দেশ্য হৈছে 6 ৰ পৰা 14 বছৰৰ সকলো শিশুৰ বাবে যাতে বিনামূলীয়া আৰু বাধ্যতামূলক প্ৰাথমিক শিক্ষা দিয়া হয় তাৰ মানে ঠিক আছে এয়াই হল শিক্ষাৰ অধিকাৰ আইনৰ মূল উদ্দেশ্য ঠিক আছে কোনো তাৰ মানে নপঢ়াকে থাকিব নোৱাৰে সকলোকে বিনামূলীয়াকৈ আৰু বাধ্যতামূলকভাৱে প্ৰাথমিক শিক্ষা দিবই লাগিব এইটোই আছিল শিক্ষাৰ অধিকাৰ আইন 2009 ৰ মুখ্য উদ্দেশ্য ওকে তাৰ পিছত আহিলে তলত উল্লেখ কৰা কোনখন আইন অনুসৰি 14 বছৰ বয়সৰ তলৰ কোনো শিশুকে ধন উপাৰ্জনৰ কামত নিয়োগ কৰিব নোৱাৰে ইয়াৰ উত্তৰটো হৈছে শিশু শ্ৰমিক আইন মতে 14 বছৰৰ বয়সৰ তলৰ কোনো শিশুকে ধন উপাৰ্জনৰ কামত নিয়োগ কৰিব নোৱাৰে তাৰপিছত আহিলে নিজৰা কোনবোৰ অঞ্চলত দেখিবলৈ পোৱা যায় ঠিক আছে ইয়াৰ উত্তৰটো হৈছে পাহাৰীয়া অঞ্চলত নিজৰা দেখিবলৈ পোৱা যায় তাৰপিছত আহিলে ক্ষেত্ৰ ভ্ৰমণ বুলিলে কি বুজা ক্ষেত্ৰ ভ্ৰমণ মানে কি অভিজ্ঞতাৰ পৰা নতুন কথা শিকাৰ উদ্দেশ্যে কোনো অঞ্চল ভ্ৰমণ কৰা হেতুকে ক্ষেত্ৰ ভ্ৰমণ বুলি কয় ক্ষেত্ৰ ভ্ৰমণ মানে তোমালোকে কেতিয়াবা বছৰটোৰ মূৰত এবাৰ ফুৰিবলৈ যে যোৱা এই ফুৰিবলৈ যোৱাটোৱে হৈছে ক্ষেত্ৰ ভ্ৰমণ ওকে ক্ষেত্ৰ ভ্ৰমণ মানে বুজি পালা তেতিয়াহলে কিবা এটা জানিবৰ কাৰণে কিবা এটা শিকিবৰ কাৰণে নতুন কথা জানিবৰ কাৰণে নতুন ঠাইলৈ যোৱা হেতুকে কি বুলি কোৱা হয় ক্ষেত্ৰ ভ্ৰমণ বুলি কোৱা হয় গতিকে ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক এই ইম্পৰ্টেন্ট প্ৰশ্নকেইটা আগবঢ়ালো বুজাই দিলো কিবা যদি বুজিবলৈ থাকে কিবা যদি জানিবলৈ থাকে তোমালোকে কমেন্ট কৰি জনাবা ঠিক আছে সো এনেকুৱা ভিডিও পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকৰ বন্ধুসকলকো শ্বেয়াৰ কৰিবা আজিলৈ